অংগনবাড়ী কৰ্মী, মিনিকৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে দিবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জেনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যোৱাকালি 26 জানুৱাৰীত গণৰাজ্য দিৱস উদযাপন কৰা মুহূৰ্তত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিয়া ভাষণত অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰাৰ প্ৰসংগ উত্থাপন কৰিছিল যদিও কাৰ্যকৰী কেতিয়া হ'ব সেয়া সময়ে ক'ব। ইপিনে আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকা, ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ দাবীৰে ৰাজ্যৰ শ্ৰমিকৰ উপযুক্ত প্ৰাপ্তিৰ দাবীত সদায় মাত মতা সংগঠন CITUৱে বৃহৎ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। CITU অসমে আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ওলোৱা পোষ্টাৰখনত কি আছে আহকচোন চাওঁ। 1 নম্বৰ, অতি শীঘ্ৰে ন্যূনতম মজুৰিৰ চৰকাৰী জাননী ঘোষণা কৰক। 2 নম্বৰ, শ্ৰমিক বিৰোধী শ্ৰম কোড বাতিল কৰক। 3 নম্বৰ, অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মী আদি কৰ্মচাৰীসকলক মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিশ্ৰুতি অনুসৰি মাননী বৃদ্ধি কৰক। 4 নম্বৰ, চাহ শ্ৰমিক দৈনিক মজুৰি 661 টকা আদায় দিয়ক। আৰু 5 নম্বৰ, পঞ্জীয়নভুক্ত নিৰ্মাণ শ্ৰমিকে হিতলাভসমূহ আদায় পোৱাৰ জটিলতা আঁতৰ কৰক। এই দাবীসমূহ অতি শীঘ্ৰে চৰকাৰে কাৰ্যকৰী কৰাৰ দাবীত CITU অসমে অহা 29 জানুৱাৰী দিনৰ 11 বজাৰ পৰা 30 জানুৱাৰী দিনৰ 11 বজালৈ 24 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ঘোষণা কৰিছে। CITU অসমে লোৱা পদক্ষেপে ৰাজ্যৰ অংগনবাড়ী কৰ্মী, সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মী আৰু বিভিন্ন আঁচনিভুক্ত কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত এটা নিশ্চিত প্ৰভাৱ পেলাব।